টাই আহোম যুৱ পৰিষদ অসম ডিগবৈ আঞ্চলিক সমিতি গঠন তৈলনগৰী ডিগবৈ 2 নং বাপাপুং পানবাৰী স্থিত সোম চেং হলুং হফি প্ৰাংগণত টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘৰিত উপজিলা সমিতিৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাখনৰ সভাপতিত্ব কৰে টাইপা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দুৰ্গা কোৰে। সভাত চাও বিমল মল খুবচাক সভাপতি চাও অমৃত ৰায় দিহিঙা কাৰ্যকৰী সভাপতি চাও অনিমেষ গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ 31 জনীয়া টাইপা ডিগবৈ আঞ্চলিক সমিতিখন গঠন কৰে। উক্ত সভাত টাইপা কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক চাও ৰাজীৱ বৰুৱা টাই মলুং তথা চুম চেং হলুং হফি পৰিচালনা সমিতিৰ সভাপতি চাও হিতেশ্বৰ বুঢ়াগোহাঁই সম্পাদক চাও মহেন্দ্ৰ বৰগোহাঁই ডিগবৈ আৰ ডি কলেজৰ বিষয় শিক্ষক চাও ৰাজীৱ হাতীমতা ডিগবৈ সমাজসেৱক তথা ডিগবৈ এওচি লেবাৰ উন্নয়নৰ সভাপতি উপসভাপতি নিপু কলিতা ডিগবৈ ঠিকাদাৰ সন্থাৰ সাহিত্য সম্পাদক তথা সংগঠনটোৰ উপদেষ্টা চাও ৰমেন বৰুৱা ডিগবৈ সাংবাদিক নিতুমণি শইকীয়াৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট পাব্লিক টিভি অসম চমুকৈ টাইপা মাৰ্ঘেৰিটা উপজিলা সমিতিৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতি 2024-27 বৰ্ষৰ কাৰ্যনিৰ্বাহী সমিতিখন আজি ডিগবৈ 2 নং বাপাপুং পানবাৰী চুমচেং হলুং হফি প্ৰাংগণত আজি অনুষ্ঠিত হয়। আজি সভাত এখন সমিতি গঠন কৰা হয়। সভাপতি হিচাপে আমি আজি চাও বিমল মলখুবচা, কাৰ্যকৰী সভাপতি হিচাপে চাও অমিত ৰাইডিঙীয়া, উপসভাপতি হিচাপে চাও হোমেন দুৱাৰা, আনন্দ কোঁৱৰ, মিথুৰাম খামটাইক উপসভাপতি হিচাপে দায়িত্ব দিয়া হয় আৰু সাধাৰণ সম্পাদক হিচাপে অনিমেষ গগৈ, সহকাৰী সাধাৰণ সম্পাদক ৰাহুল কোঁৱৰ, অচ্যুত গগৈ, কৌশিক গগৈ, সাংগঠনিক সম্পাদক হিচাপে অমিত কোঁৱৰ, পল্লৱ কোঁৱৰ, জয়ন্ত চাংমাই, সাংস্কৃতিক সম্পাদক হিচাপে দেৱজিৎ গগৈ আৰু গৌতম কোঁৱৰ, প্ৰচাৰ সম্পাদক হিচাপে সুশীল কোঁৱৰ, পাৰ্থ দিহিঙীয়া, ক্ৰীড়া সম্পাদক হিচাপে দেৱজিৎ কোঁৱৰ, শিক্ষা সম্পাদক হিচাপে সত্যজিৎ কোঁৱৰ, মণিৰাজ চণ্ডীগৈ, কাৰ্যালয় হিচাপে শান্তনু দিহিঙীয়া, ৰূপম বৰা, ৰঞ্জিত দিহিঙীয়া, ৰূপম দিহিঙীয়া, নীলমণি কোঁৱৰ, অঞ্চুমান গোহাঁই, এনেকৈ ধৰি আমাৰ 31 জনীয়া সমিতি গঠন কৰা হৈছে।